আপুনি দেখা পাইছে আমি জাগা দিব পৰা নাই অৰ্থাৎ এই ভিৰু এই ভয়াতুৰ চৰকাৰখনে এইটো প্ৰমাণিত কৰিলে যে তেওঁলোক দুৰ্বল হয় তেওঁলোকক আমাক ৰখাবলৈ নোৱাৰিলে আমচুৰ বৈপ্লৱিক সত্তা তেওঁলোকে প্ৰতিহত কৰিবলৈ নোৱাৰিলে আজি ইয়াত আমি জাগা দিব পৰা নাই আমি তেওঁলোকক স্পষ্টকৈ ইয়াত দেখাই দিছোঁ যে সংখ্যালঘু জনগণৰ হিয়াৰ আমঠু আমচুৱে সংখ্যালঘুৰ ওপৰত যেতিয়া অত্যাচাৰ হ'ব তেতিয়াই তেওঁলোকে আগশাৰীত আহি এনেধৰণৰ জনবিৰোধী মুছলমান বিৰোধী এণ্টি মুছলিম আইনৰ বিৰুদ্ধে তেওঁলোকে সদায় যুঁজি যাব আজি তাৰ প্ৰমাণ ইয়াত আমি দিছোঁ কি হিচাপে সংখ্যালঘু জনগণই শৃংখলাবদ্ধভাৱে আন্দোলন কৰি এনেধৰণৰ আইনক উফৰাবলৈ তৎপৰ হয় আৰু সংখ্যালঘু জনগণৰ আমচুৰ নেতৃত্বত সমগ্ৰ অসমত এই আন্দোলনটো লৈ যাব দিল্লীৰ দৰবাৰত লৈ যাব আৰু ইয়াৰ সাংবিধানিক বৈধতা প্ৰত্যাহ্বান জনাই আগন্তুক সময়ত সুপ্ৰিম কোৰ্টতো এই ৱাকফ এমেণ্ডমেণ্ট এক্ট আমি চেলেঞ্জ চৰকাৰক এই কৈছোঁ যে ইমান আৰু মুছলমান কৰি নাথাকিব ইমান ভয় কৰিব নালাগে মুছলমানে হাজাৰ হাজাৰ বছৰ ধৰি আপোনালোকৰ মাজতে থাকি সংখ্যালঘু থাকি ইয়াত অসমখন চলাই লৈ গৈছে ইমান ভয় কিয় অকল মুছলমানৰ ওপৰত আক্ৰমণ কৰি আপোনালোকে নিজৰ ৰাজনীতি কিয় চলাব বিচাৰিছে অলপমান জনকল্যাণৰ কথা চিন্তা কৰক ডেভেলপমেণ্টৰ কথা চিন্তা কৰক চাওকচোন এফালৰ পৰা অৰুণোদয় দিয়ে বিহু বতৰ আহিছে লগে লগে আপোনাৰ পেট্ৰল ডিজেলৰ দাম বঢ়াই দিলে এনেধৰণৰ কামৰ পৰা আপোনালোকে বিৰত থাকক ৰাইজে চাই আছে যে হিন্দু মুছলিম কৰি আপোনালোকৰ ব্যৰ্থতা আপোনালোকে লুকাব বিচাৰি আছে ৱাকফ আৰু বাপেকৰ ভূমি নহয় আমাৰ পূৰ্বপুৰুষে আহি দি যোৱা আমাৰ ভূমি এই ভূমিৰ ওপৰত যদি চকু কোনোবাই দিয়ে সেই চকু কিন্তু আমি কিন্তু একেবাৰে টানি লৈ আনিম উই উইল ফাইট টুথ এণ্ড নেইল টিল আৱাৰ লাষ্ট ব্ৰেথ দিছ ইজ জাষ্ট দ্য বিগিনিং আপুনি দেখা পাইছে আমি জাগা দিব পৰা নাই অৰ্থাৎ এই ভিৰু এই ভয়াতুৰ চৰকাৰখনে এইটো প্ৰমাণিত কৰিলে যে তেওঁলোক দুৰ্বল হয় তেওঁলোকক আমাক ৰখাবলৈ নোৱাৰিলে আমচুৰ বৈপ্লৱিক সত্তা তেওঁলোকে প্ৰতিহত কৰিবলৈ নোৱাৰিলে আজি ইয়াত আমি জাগা দিব পৰা নাই আমি তেওঁলোকক স্পষ্টকৈ ইয়াত দেখাই দিছোঁ যে সংখ্যালঘু জনগণৰ হিয়াৰ আমঠু আমচুৱে সংখ্যালঘুৰ ওপৰত যেতিয়া অত্যাচাৰ হ'ব তেতিয়াই তেওঁলোকে আগশাৰীত আহি এনেধৰণৰ জনবিৰোধী মুছলমান বিৰোধী এণ্টি মুছলিম আইনৰ বিৰুদ্ধে তেওঁলোকে সদায় যুঁজি যাব আজি তাৰ প্ৰমাণ ইয়াত আমি দিছোঁ কি হিচাপে সংখ্যালঘু জনগণই শৃংখলাবদ্ধভাৱে আন্দোলন কৰি এনেধৰণৰ আইনক উফৰাবলৈ তৎপৰ হয় আৰু সংখ্যালঘু জনগণৰ আমচুৰ নেতৃত্বত সমগ্ৰ অসমত এই আন্দোলনটো লৈ যাব দিল্লীৰ দৰবাৰত লৈ যাব আৰু ইয়াৰ সাংবিধানিক বৈধতা প্ৰত্যাহ্বান জনাই আগন্তুক সময়ত সুপ্ৰিম কোৰ্টতো এই ৱাকফ এমেণ্ডমেণ্ট এক্ট আমি চেলেঞ্জ চৰকাৰক এই কৈছোঁ যে ইমান আৰু মুছলমান কৰি নাথাকিব ইমান ভয় কৰিব নালাগে মুছলমানে হাজাৰ হাজাৰ বছৰ ধৰি আপোনালোকৰ মাজতে থাকি সংখ্যালঘু থাকি ইয়াত অসমখন চলাই লৈ গৈছে ইমান ভয় কিয় অকল মুছলমানৰ ওপৰত আক্ৰমণ কৰি আপোনালোকে নিজৰ ৰাজনীতি কিয় চলাব বিচাৰিছে অলপমান জনকল্যাণৰ কথা চিন্তা কৰক ডেভেলপমেণ্টৰ কথা চিন্তা কৰক চাওকচোন এফালৰ পৰা অৰুণোদয় দিয়ে বিহু বতৰ আহিছে লগে লগে আপোনাৰ পেট্ৰল ডিজেলৰ দাম বঢ়াই দিলে এনেধৰণৰ কামৰ পৰা আপোনালোকে বিৰত থাকক ৰাইজে চাই আছে যে হিন্দু মুছলিম কৰি আপোনালোকৰ ব্যৰ্থতা আপোনালোকে লুকাব বিচাৰি আছে ৱাকফ আৰু বাপেকৰ ভূমি নহয় আমাৰ পূৰ্বপুৰুষে আহি দি যোৱা আমাৰ ভূমি এই ভূমিৰ ওপৰত যদি চকু কোনোবাই দিয়ে সেই চকু কিন্তু আমি কিন্তু একেবাৰে টানি লৈ আনিম উই উইল ফাইট টুথ এণ্ড নেইল টিল আৱাৰ লাষ্ট ব্ৰেথ দিছ ইজ জাষ্ট দ্য বিগিনিং